অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমত হোৱা ঐতিহাসিক খাদ্য আন্দোলনত শ্বহীদ বৰণ কৰা মৰিগাঁও জিলাৰ দুগৰাকী ছাত্ৰ ক্ৰমে পুতুল শইকীয়া আৰু গজেন ইংতিৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই 10 জুনত ছাত্ৰ সংহতি দিৱস হিচাপে উদযাপন কৰি আহিছে। বিশেষকৈ শ্বহীদ বৰণ কৰা ছাত্ৰ দুয়োগৰাকীৰ জন্মস্থান ভোৰবন্ধাত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ছাত্ৰ সংহতি দিৱসটি উদযাপন কৰা দেখিবলৈ পোৱা যায়। পুৱা দুয়োগৰাকী শ্বহীদৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক শিৱ দাসৰ লগতে শ্বহীদৰ পৰিয়ালবৰ্গই। আনহাতে ঔগুৰি মাধ্যমিক বিদ্যালয়ত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ সভাখনত অসম সেনা, অসম উন্নতি সভা, ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে আমন্ত্ৰিত অতিথিসকলে শ্বহীদদ্বয়ক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। এই ক্ষেত্ৰত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰীয়ে জানিবলৈ দিয়ে এনেদৰে। আজি ভোৰবন্ধাবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। সমগ্ৰ অসমৰ আগত মৰিগাঁও হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। আজিৰ দিনটোতেই 1976 চনৰ যেতিয়া খাদ্য আন্দোলন হৈছিল, খাদ্য আন্দোলন হওঁতে সমগ্ৰ অসমতে সেই আন্দোলনটো হৈছিল, কিন্তু তাৰ ভিতৰত ভোৰবন্ধাৰ দুগৰাকী এই ঔগুৰি মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দুগৰাকী, ফুলকুমৰীয়া ছাত্ৰ দুগৰাকী শ্বহীদ হৈছিল আৰু সেই শ্বহীদ দুগৰাকী স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই এই দিনটো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে। আজি আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি এই সংহতি দিৱসটো আমি উদযাপন কৰিছোঁ। যি শ্বহীদদ্বয়ে পঢ়াশালীখনতে আমি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেখেতসকলৰ যি বছৰেকীয়া আদ্য শ্ৰাদ্ধভাগ আমি ৰাজহুৱাকৈ ইয়াতে অনুষ্ঠিত কৰি আহিছোঁ আৰু আজিও আমি এই আদ্য শ্ৰাদ্ধভাগ ৰাজহুৱাভাৱে আমি অনুষ্ঠিত কৰিছোঁ। লগে লগে তেখেতসকলৰ স্মৃতিত আমি এখন স্মৃতিচাৰণ সভাও আমি ৰাখিছোঁ। স্মৃতিচাৰণ সভা আমাৰ আৰম্ভ হৈ আছে। এটা কথা, আমি সেই শ্বহীদসকলৰ সেইখিনি সময়তে খাদ্য সংকটৰ সময়ত, খাদ্যৰ নাটনিৰ সময়ত, খাদ্যৰ অবাধ মূল্য বৃদ্ধিৰ ফলত শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল। সম্প্ৰতি সময়তো বৰ্তমানতো একেই এটা পৰিৱেশ হৈছে। বৰ্তমান নিত্য ব্যৱহাৰৰ সামগ্ৰীৰ দাম সদায় এটা মূল্য বাঢ়ি গৈ আছে। ইন্ধনজাত সামগ্ৰীৰ দাম সদায় বাঢ়ি আছে। পেট্ৰলজাত সামগ্ৰীৰ দাম সদায় বাঢ়ি আছে। সেইখিনি সময়তো যদি শ্বহীদ বৰণ কৰিব লগা হৈছিল এই খাদ্য সামগ্ৰীৰ কাৰণে আমিও কিন্তু চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এই যি মূল্যবৃদ্ধি যদি ৰোধ কৰিব নোৱাৰে, আমি সেই 1976 চনৰ দৰে পুনৰ আমি ৰাজপথৰ আন্দোলনলৈ আগুৱাই যাবলৈ আমি বাধ্য হ'ম। আজি আমি পুৱা ভাগত যি শ্বহীদদ্বয় আছিল গজেন ইংতি আৰু পুতুল শইকীয়া, তেওঁলোকৰ স্মৃতিত আমি যি সংহতি দিৱস হিচাপে আমি পতাকা উত্তোলন কৰোঁ। মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে আমি পতাকা উত্তোলন কৰোঁ আৰু যি শ্বহীদদ্বয়ৰ সমাধি ক্ষেত্ৰ আছে, সমাধি ক্ষেত্ৰত আমি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শিৱ দাস ডাঙৰে সমাধি ক্ষেত্ৰত গৈ শ্বহীদ তৰ্পণ কৰে। লগে লগে সমাধিৰ স্থানত তেখেতসকলৰ পৰিয়াল গজেন ইংতিৰ জ্যেষ্ঠ ভাতৃ আহিছে, পুতুল শইকীয়া কনিষ্ঠ ভাতৃ আহিছে। তেখেতসকলে নিজে আহি তেখেতসকলৰ সমাধি স্থানত বন্তি প্ৰজ্বলন কৰিছে, পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু তাৰপিছতে আমাৰ যি স্মৃতিচাৰণ সভা হ'ব, স্মৃতিচাৰণ সভাত আমি পৰিয়ালবৰ্গক ইয়াতে সম্বৰ্ধনা জনোৱা যাব আৰু সম্বৰ্ধনা পিছতে আমি সন্ধিয়ালৈকে সমগ্ৰ তেখেতসকলৰ যি সমাধি ক্ষেত্ৰ আছে, শ্বহীদ বেদী আছে, বন্তি প্ৰজ্বলনে আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাম। যি প্ৰথম ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিৱস হয়, ইতিমধ্যে প্ৰতি বছৰে এই ছাত্ৰ সংহতি দিৱসটো কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হৈ থাকে। 2024 চনত ভোৰবন্ধাত আমাৰ এই স্থানতে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হৈছিলে। যোৱা বছৰ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত বঙাইগাঁৱত অনুষ্ঠিত হৈছিল আৰু এই বৰ্ষ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগৰ গোলাঘাটত এই সংহতি দিৱসটো উদযাপন কৰা হৈছে কেন্দ্ৰীয়ভাৱে। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।